নমস্কাৰ বাইদেউসকল, সিটু আসামে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বাইদেউসকল, প্ৰথমতে চাব, নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে কৰ্মী সহায়িকাৰ স্বচলৰ আন্দোলন স্থগিত। নিৰ্বাচনৰ পিছতে হ'ব দিছপুৰ ঘেৰাও আন্দোলন কাৰ্যসূচী। মাননী বৃদ্ধি দাবীত চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন আজিৰ পৰা স্থগিত ঘোষণা কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ'ল স্বচলত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱশ্যে যেতিয়ালৈকে কৰ্মী সহায়িকাসকলৰ ন্যায্য দাবীবোৰ চৰকাৰে বিবেচনাৰে সমাধান নকৰে তেতিয়ালৈকে অসহযোগ আন্দোলন চলি থাকিব। সন্থাৰ নেত্ৰী দুয়োগৰাকীয়ে জনায় যে যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা অবিৰতভাৱে ন্যায্য প্ৰাপ্যৰ বাবে স্বচলত চলাই থকা ধৰ্মঘটৰ পিছতো অসমৰ বিজেপি চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীয়ে খবৰ নকৰিলে। আনকি বাৰে বাৰে যোগাযোগ কৰি থকাৰ পিছতো চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে। ইয়াৰ পৰাই বুজিব পাৰি যে বিজেপি চৰকাৰখনে মহিলা তথা শ্ৰমজীৱী মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাই। চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে কৰ্মী সহায়িকাসকলে। আজি দিনৰ ২ বজাত স্থগিত ৰখা কাৰ্যসূচীত বক্তব্য ৰাখি সন্থাৰ দুয়োগৰাকী নেত্ৰীয়ে কয় যে নিৰ্বাচনৰ পিছতেই দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ বাবে কৰ্মী সহায়িকাসকলক সাজু থাকিবলৈ আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, এইখিনি আছিল সিটু আসামৰ আজিৰ বৃহৎ মন্তব্য। গতিকে বাইদেউসকল, এয়াই আছিল আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।